হাজোৰ ভৰালিটোলাস্থিত শিশু কল্যাণ ভৱনত মিলন তীৰ্থ সাংস্কৃতিক মঞ্চ হাজোৰ উদ্যোগত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মজয়ন্তী উদযাপন কৰা হয়। সেই অনুসৰি এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাৰ সভাপতিত্ব কৰে ডিম্বেশ্বৰ ভৰালীয়ে। সুধাকুণ্ডৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ১ নং হাজো গাঁও পঞ্চায়তৰ সভানেত্ৰী টুটুমণি দাসে। মঞ্চ উদ্বোধন নৃপেন কুমাৰ দাসে। নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে বিচিত্ৰা নাৰায়ণ ঠাকুৰীয়াই। অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে ভূপেন হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰে। অনুষ্ঠানত শৰৎ নায়ক, কবিন চন্দ্ৰ দাস, কোষাধ্যক্ষ সোণাৰাম দাস, কিচিন দাস, অনতাৰ শিল্পী স্বৰ্ণলতা মালাকাৰ, নৱপ্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী জ্যোতিপল দাস, মুনদীপ দাসকে প্ৰমুখ্যে শতাধিক লোক উপস্থিত থাকে। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, এই জন্ম শতবাৰ্ষিকী উপলক্ষে আমাৰ মিলন তীৰ্থ যে সাংস্কৃতিক গোষ্ঠী আছে হাজো সৌজন্যত ইয়াত উদযাপন কৰা হৈছে। এই উদযাপন সভাত মই আজিৰ এই সভাখন আৰু সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন প্ৰীতিৰ ওপৰত বক্তৃতা ৰাখিছোঁ। কিন্তু ভূপেন হাজৰিকাৰ জীৱন প্ৰীতিৰ ওপৰত বক্তৃতা ৰাখিবলৈ যাওঁতে আমি বহু কথা চিন্তা কৰিবলগীয়া হয়। তাতেই মই দুটিমান কথা তাৰমানে ভূপেন হাজৰিকাৰ লগত মই জড়িত হৈ আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত। সেই দুটি কথা মই ইয়াত দাঙি ধৰিছিলোঁ। এখন অল ইণ্ডিয়া ইউথ ফেষ্টিভেলত ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটী ইউনিভাৰ্চিটিত আছিল। এতিয়া মই লিটাৰেৰী ছেক্ৰেটাৰী আছিলোঁ। সেই সভাত ভূপেন হাজৰিকাৰ সিদিনা সংগীত অনুষ্ঠানত অকণমান দুৰ্বল হৈছিল। হয়তো আমি গেষ্ট হাউচত যেতিয়া ভাত খাব যায় তেতিয়া মই তেখেতক কৈছিলোঁ যে দাদা ভূপেন দা আপোনাৰ গানটো আজি কিবা অলপ দুৰ্বল লাগিছে, কিবা অসুখ হৈছে নেকি আপোনাৰ? তেতিয়া ভাত খাই তেখেতে কৈছিলে কি হ'ল? মই ভূপেন দাৰ হাজো কোন ভূপেনদাৰ তেতিয়া কোৱা কৈছোঁ মই আমাৰ কোন ভূপেনদাৰ ঘৰৰ ওচৰতে এনেকৈ দাদা আপোনাৰ কিবা দুৰ্বল লাগিছে। তেতিয়া অকণমান আমাৰ লগৰ ল'ৰা এটা ক'লে কি আজি ভূপেন দাই আমাক পইচা ল'লে, পইচা লৈ ইউনিভাৰ্চিটিৰ মঞ্চত অলপ দূৰলৈ গালে। এনেকৈ কোৱা এটা সেইটো এটা মোৰ স্মৰণীয় দিন আছিল। তেখেতে অলপ বেয়া পাইছিল আমাৰ পিছত। এই অনুষ্ঠানটোৰ পিছত যেতিয়া ভূপেন হাজৰিকাৰ মৃত্যু হয় সেইদিনা মই দিনটো ঘৰতে বহি আছোঁ, মানে টিভিৰ সন্মুখত বহি চকুটো নিজে ওলাই গৈছে যে মই সেই দিনটোত তেখেতক কিয় মই ভুল কৰিছিলোঁ। আৰু মই 10 দিন আমাৰ যেনেকৈ মা দেউতা ঢুকালে 10 দিন সেই কৰে মই ঘৰতে তাৰমানে হবিচ পালন কৰি নিৰাম খাইছিলোঁ। আৰু মই জজ ফিল্ডত দুখতে মই তেখেতক চাব নগলোঁ, গ'লে মানে মোৰ অলপ আৰু আবেগিক হৈ গ'লহেঁতেন। গতিকে সেইখিনি ভূপেন দাৰ লগত মোৰ পুৰণা স্মৃতি। তাৰপিছত হাজোৰ আমাৰ বহাগী উৎসৱত যেতিয়া ভূপেন দা আহিছিল আমাৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, তেতিয়া কৰুণাকান্ত মজুমদাৰৰ ঘৰত তেখেতে সময় ভোজ লৈছিল। লগতে কৰুণাকান্ত মজুমদাৰ এটা কৈছিল এটা ভূপেন দা মোক অলপ বেয়া পাই আছে, মোক অলপ কথাটো বুজাই দিয়ে। এইবিলাক ভূপেন দে মানে কৰুণা মজুমদাৰে তেখেতে ভূপেনক বুজাই দিলে এইটো মোৰ নাতি হয় নাযায় আমুকটো। কিন্তু ভূপেন হাজৰিকাই সেই কথাটো ধৰি ৰখা নাই। নিশ্চয় তেখেতে হেৰি কৰা নাই, একো নাই লগতে মোৰ কান্ধত হাত লৈ একদম মানে ভাই বন্ধুৰ নিচিনাকে ফটোখন সেই সময়ত উঠিছিলোঁ। সেই ফটোটো মই অলপ ভাইৰেল কৰিছিলোঁ। কৰাৰ পিছৰ পৰাই মোৰ মনটো অকণমান শান্তি হৈছে। বিশেষকৈ মঞ্চৰ পৰা মই এটাই দুখ প্ৰকাশ কৰিম যে 1916 চনত আমেৰিকাৰ বিখ্যাত গায়ক বব ডিলানক সংগীতৰ প্ৰথমবাৰৰ কাৰণে নোবেল বঁটা দিছিল। আৰু সেই সময়ত পশ্চিমবংগৰ পৰা এটা দাবী উত্থাপন হৈছিল যে ভূপেন হাজৰিকাকো নোবেল বঁটা দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয় হৈছে এইটোৱে যে ভূপেন হাজৰিকাৰ যিমানবোৰ গীত আছে সেই গীতবোৰ আমাৰ ইংৰাজীলৈ অনুবাদ হোৱা নাই। যদি ভূপেন হাজৰিকাৰ গীতবোৰ ইংৰাজীলৈ অনুবাদ হ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় বব ডিলানৰ দৰে আমাৰ ভূপেন হাজৰিকাও সংগীতৰ নোবেল বঁটা পালেহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে এইটোৱে যে ভূপেন হাজৰিকাই নিজেও তেওঁৰ গীতখিনি ইংৰাজীলৈ অনুবাদ কৰিব পাৰিলেহেঁতেন যদিহে তেওঁ অনুভৱ কৰিলেহেঁতেন। কিন্তু আমি জাতিগতভাৱে এই কামটো জাতিগতভাৱে অসমীয়া জাতিয়ে হাতত ল'ব লাগিছিল। আৰু যেতিয়া ভূপেন হাজৰিকাই আমেৰিকাত এটা প্ৰগ্ৰেম কৰিবলৈ গৈছিল তেতিয়া বব ডিলানে ভূপেন হাজৰিকাৰ ফাংচন প্ৰথম শাৰীত বহি চাই আছিলে আৰু তেওঁ অভূতপূৰ্ব বুলি কৈছিলে, কি অভূতপূৰ্ব শিল্পী অসমৰ। কিন্তু তেনেকুৱা এজন শিল্পীয়ে পিছত নোবেল বঁটা পালে, কিন্তু ভূপেন দাই আমাৰ সংগীতৰ নোবেল বঁটা নাপালে। এইটো কিন্তু আমাৰ মনত বিৰাট এটা দুখ আছে। তেওঁ যিমান ভাৰত ৰত্ন পাইছে বা এটা কথা ঠিকে আছে যে ভাৰতৰ অসামৰিক 5টা সন্মান পোৱাৰ ভিতৰত 3টা ব্যক্তি আছে ভাৰতবৰ্ষত। প্ৰথমটো হৈছে সত্যজিৎ ৰায়, তাৰপিছত হৈছে আমাৰ আব্দুল কালাম আৰু ভূপেন হাজৰিকা। আৰু পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন এই 4টা অসামৰিক পোৱা শিল্পীৰ ভিতৰত ভূপেন হাজৰিকা আৰু সত্যজিৎ ৰায় আৰু ইফালে কালাম আহিছিল। এইটো এটা অভূতপূৰ্ব আমাৰ অসমীয়াৰ কাৰণে গৌৰৱ। আৰু দ্বিতীয় কথা হৈছে কি যে দূৰদৰ্শনত
প্ৰগ্ৰেম কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈছে ভূপেন হাজৰিকা। আমেৰিকাতে কৰিছিল তেওঁ 1911 চনত 12 চনত সিমানতে। গতিকে ভূপেন হাজৰিকাৰ এনেকুৱা ইমান ৰেকৰ্ড আছে যিবিলাক ৰেকৰ্ড আমি অসমীয়াসকলে নাজানো। আৰু দুখ লাগে তেতিয়া যেতিয়া ভূপেন হাজৰিকাক মানুহবিলাকে কয় তেওঁ এটা ভাল গায়ক। ভূপেন হাজৰিকা অকল ভাল গায়কে নেকি? তেওঁ কি আছিল? তেওঁ ভূপেন হাজৰিকাই 3খন আলোচনী সম্পাদনা কৰিছিলে। ভূপেন হাজৰিকাই 17খনমান ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী পাইছে। ভূপেন হাজৰিকাই 1962 চনত ভাৰতক প্ৰতিনিধিত্ব কৰি বাৰ্লিনত বিশ্ব সংগীত প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিলে। আৰু সেই সংগীত প্ৰতিযোগিতাত সময়ত তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক আছিলে। আৰু সেই সময়ত তেওঁ 15 দিনৰ কাৰণে তেওঁক বাৰ্লিনলৈ পঠিয়াইছিল। কিন্তু বাৰ্লিনত তেওঁ এনেকুৱা কিছুমান অনুষ্ঠান কৰিলে তাত তেওঁ 2 মাহ থাকিবলগীয়া হ'ল। আৰু যাৰ কাৰণে আমাৰ ছাৰেও কৈছিল, যাৰ কাৰণে তেওঁ চাকৰিৰ পৰা এসপ্তাহৰ তেওঁ দৰমহা কৰ্তন কৰিছিল। আৰু সেইটো আত্মসন্মান হিচাপে তেওঁ গ্ৰহণ কৰিছিল। আৰু তাৰ পিছৰ পৰা তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপকৰ তেওঁ ইস্তফা দিছিলে, দি তেওঁ কলিকতালৈ গুচি গৈছিলে। সেইটো অৱশ্যে বহুতৰ মতে সেইটো এটা টাৰ্ণিং পইণ্ট। যদি সেই ভুলটো নকৰিলেহেঁতেন তেতিয়াহ'লে আজিৰ বিশ্ববিখ্যাত ভূপেন হাজৰিকাজনক আমি নাপালোহেঁতেন। হয়তো এজন ভাল অসমীয়া বা ৰাজনীতি বিজ্ঞানৰ অধ্যাপক হিচাপে পালোহেঁতেন। সেইকাৰণে বহু বুদ্ধিজীৱীয়ে বহু চিন্তাবিদে ক'ব খোজে যে সেইটো এটা আমাৰ অসমৰ কাৰণে টাৰ্ণিং পইণ্ট আছিল। যদি তেতিয়া বীৰেনসিংহ বৰুৱা বোধহয় উপাচাৰ্য আছিলে, তেওঁৰ যদি এই 3 দিনৰ বা এসপ্তাহৰ যদি দৰমহাটো কৰ্তন নকৰিলেহেঁতেন তেতিয়াহ'লে ভূপেন হাজৰিকা হয়তো গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন ভাল প্ৰবক্তা হৈ বা অধ্যাপক হৈ থাকিলেহেঁতেন। কিন্তু এই বিশ্ববৰেণ্য শিল্পী গৰাকীক আমি হেৰুৱালেহেঁতেন। সেইকাৰণে মই এই মঞ্চৰ পৰা মই গোটেই অসমবাসীক আৰু এটা মোৰ অনুৰোধ কৰিব ইচ্ছা আছে। ভূপেন হাজৰিকাক অকল জন্ম আৰু মৃত্যু তিথি দুটাত স্মৰণ কৰা শিল্পী হিচাপে পৰ্যবেক্ষিত নকৰি তেওঁক যাতে আমি প্ৰত্যেক দিনাই তেওঁৰ গীত মাতবোৰ যাতে অসমৰ চৌপাশে চৰ্চা হৈ থাকে, সেইটো মোৰ এটা আবেদন থাকিব। কাৰণ দেখা গৈছে যে বিষ্ণুৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালাহঁতকো আমি সপ্তাহ মাহত এদিনো আমি স্মৰণ নকৰোঁ, বছৰত 2 দিন মাত্ৰ স্মৰণ কৰোঁ, অকল শিল্পী দিৱসত বা ৰাভা দিৱসৰ দিনা। তাৰ পিছত আৰু বিষ্ণুৰাভা কোন আছিল, আমাৰ জ্যোতিপ্ৰসাদ কোন আছিল, এইবিলাক কথা আমি পাহৰি গৈছোঁ। ভূপেন হাজৰিকাও যাতে সেই পৰ্যায়ৰ শিল্পী নহয়, গতিকে ভূপেন হাজৰিকা অসমৰ জাতীয় জীৱনৰ বা অসমীয়াৰ আমাৰ হৃদয় স্পন্দন হিচাপে আমি তেওঁক গ্ৰহণ কৰিছোঁ। আমি উশাহ নিশাহ নোলোৱাকৈ যেনেকৈ 5 মিনিট সময় থাকিব নোৱাৰোঁ, আৰু ভূপেন হাজৰিকাৰ গীতবোৰো আমি নোগোৱাকৈ আমি থাকিব নোৱাৰোঁ। আজি যিবিলাক আমাৰ ঘাত প্ৰতিবাদ হৈছে, সংঘাত হৈছে, বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, এইবিলাকৰ কিন্তু সমাধানবিলাক ভূপেন হাজৰিকাৰ কাহিনী পাতে দি থৈ গৈছে। সেইকাৰণে তেখেতে যদি গীতত কৈছিল, তেখেতে গীতৰ ভাষাৰে বহুত কিবা কানি ক'লে, কিন্তু আমি অসমীয়াসকলে অকল গীত বুলিয়েই ল'লোঁ। অকল গীত তেওঁ গালে, আমি শুনিলোঁ, ইমানতে দায়িত্ব শেষ। গতিকে আজি মই এইখিনি অসমবাসীৰ ওচৰত আহ্বান জনালোঁ। আৰু তেখেতকো তেতিয়া য'তেই আছে তাতে অসমীয়াৰ হৈয়ে, অসমীয়া জাতিটোৰ হৈয়ে কাম কৰি থাকক, এইখিনিয়ে মই ক'বলগীয়া। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.